আপোনালোকে দেখিছেই যে সি কি কেনেকৈ জীৱন হেৰি কৰিছিলে সেইবোৰ মাছ আনিলে একুৰিয়ামত ৰাখিলে তাৰ পৰা তাৰ বেনিফিট নাই তাৰ লছে আছে খৰচ হৈছে কুকুৰ ইয়াৰ হেঁতি 8টা কুকুৰ আছিলে কুকুৰ মানে কুকুৰ ৰাখিবৰ কাৰণে ওপৰত ডগ ছেট বনাইছিলে মানুহ ৰাখিছিলে যিকেইটা পইচা পায় তাতকৈ আমি দুইজনে চাকৰি কৰোঁ ল'ৰা এটাই গতিকে আমাৰো পইচাকেইটাই তাতেই খটাই পেলায় সমজাই থৈ গ'ল তাৰ মানে বস্তুবোৰ শিকাই মেলি সি মানে এতিয়া মই ভাবিছোঁ যে এইবোৰ কিয় কৈছিলে এইবোৰ মোক এনেকৈ এতিয়া মই ইয়াক এৰিব নোৱাৰোঁ ই মোৰ অনবৰতে খাওঁতে শুওঁতে মোৰ বিচনাতে শুয়ে তাৰ মন্দিৰৰ তলত শুয়ে ই মানে এনেকুৱা এটা হেৰি হৈছে নহয় কিন্তু সেই ঘটনাৰ পিছত এবছৰ 2 বছৰমানলৈকে নহয় গেটখন খুলিলে ওলাই গুচি গৈছিলে তাৰপিছত এতিয়া লাহে 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 সি এটা বস্তুটো মানি লৈছে খুব সম্ভৱ মানি লৈছে যে ওলাই যাব নালাগে নাইবা গেটখন খুলিলেও তেনেকৈ ওলাই নাযায় তাৰ যিবিলাক গুণ তোমালোকে দেখাই পাইছে তাৰ যি গুণ আছে তাৰ ওপৰত সি সাউণ্ড ইঞ্জিনিয়াৰ হিচাপে সি এটা মানে ৰিচাৰ্চ কৰি আছে সি বম্বেৰ SAE ইনষ্টিটিউটত SAE কলেজ অফ সাউণ্ড ইঞ্জিনিয়াৰিং বম্বে তাতে এই পাছ কৰি এই সাউণ্ড ইঞ্জিনিয়াৰিঙৰ যিটো মানে টেকন'লজিকেল যিটো হেৰি আছে ব্যৱস্থা আছে তাত এই মানে ৰিচাৰ্চ কৰি আছিলে কেনেকৈ মানে টিউনিং কৰা বা এইবিলাক কৰিব পাৰি এইবিলাক কৰি আছে আৰু তাৰ উপৰি তাৰ ডেক'ৰেশ্যনৰ এটা ডাঙৰ হেৰি আছে এইবিলাক ইয়াতে দেখাই পাইছে চব ডেক'ৰেশ্যনৰ এটা ডাঙৰ এটা ডেক'ৰেটৰ আছিলে গোৱাত 7-star হোটেলত এক ৰাতি 70,000 ইনকাম কৰিছে এক ৰাতি এই ডেক'ৰেশ্যনৰ 7-star গতিকে তাৰ যদি গুণ নাথাকিলেহেঁতেন তাক কিয় নিলে তাক কিয় এই কামটো দিলে তাৰ মিউজিকৰ এই ইনষ্ট্ৰুমেণ্টবিলাক দেখা পাইছে এইটো এনেকৈ যিবিলাক ইনষ্ট্ৰুমেণ্ট আৰু আছে তাৰ মাউথৰ বেল গগনা এই সকলোবিলাক সি শ্ৰীলংকাত গৈ পেলাই পাৰফৰ্মেঞ্চ কৰি আহিছে এই বছৰ মানে যিটো 18 চনত সি ইউৰোপৰ ইটালী নে কোনোবা এখন দেশত যোৱাৰ কথা চব ঠিক ঠাক হৈ আছে সি ৰাছিয়াত গৈ পেলাই আহিলে ইমানখিনি সি আগুৱাই গৈছে তাৰ মূল কথাটো আছিল simplicity. June 8, 2018. Nilotpal and Abhijit, who were two friends and artists from Guwahati, were returning from a scenic picnic spot in Karbi Anglok's Dogmoka. But just a few kilometers away from their car's final stop, a deadly rumor was already spreading. A myth called Khopadhora, a child abductor, was doing the rounds on WhatsApp. Fueled by fear and misinformation, suspicion turned into violence. 250 people surrounded their car. A man yelled, "They are child kidnappers." Stones were thrown, doors were pulled open, and then the beating began. The duo was lynched near Kathi Langso waterfalls. Those were Nilotpal's last words. নীলোৎপলক লগত লৈ পেলানি গ'ল
সিহঁতে গোটেইখিনি মানুহে বোলে পিছতে শুনিছোঁ এইবোৰ কথা যে তাৰ লগৰ যিমানখিনি আছিলে গোটেইখিনি একেলগে যোৱা কথা আছিলে কিন্তু নীলোৎপল থাকে ডুবাইত থাকে ডুবাইত থাকে সি গোৱাত থাকে গতিকে সি গোৱাৰ কাৰণে বৰ লিমিটেড সময়ৰ কাৰণে গুৱাহাটীলৈ আহিছে সি ঘূৰি যাব লাগিব গতিকে সিহঁতি গোটেইখিনি একেলগে যোৱালৈকে মানে সি ৰ'ব নোৱাৰা হ'ল আৰু মোৰ ল'ৰাটো হ'ল সি অতিপাত বন্ধুপ্ৰিয় সি বন্ধুৰ কথা হয়তো পেলাব নোৱাৰিলে সেইকাৰণে গোটেইখিনি একেলগে যোৱা তাহাঁতৰ হৈ নুঠিলে গতিকে নীলোৎপলৰ লগত সেইদিনাখনতো ইয়াৰ পৰা ঘৰৰ পৰা ওলাই গৈ যদিও নিজৰ কামত গৈছিলে হয়তো তাতে লগ পাই পেলাই কাৰণ মোৰ ল'ৰাটোৱে হাফ পেণ্ট পিন্ধি গৈছে ইমান দূৰত হাফ পেণ্ট পিন্ধি চেণ্ডেল মানে চামৰা চেণ্ডেল পিন্ধি গৈছে জোতাও পিন্ধি নাই গতিকে হয়তো হঠাতে প্লেন হ'ল যাওঁ ইমান তাহাঁতৰ আইডিয়াও নাই যে কিমান দূৰ হ'ব পাৰে যে 3 ঘণ্টা 3.5 ঘণ্টা ৰাস্তা হ'ব পাৰে গতিকে সেই কথাটো হয়তো আইডিয়া নাছিল গতিকে ঘৰৰ পৰা ওলাই গৈ ইয়াৰ পৰা গুৱাহাটীৰ পৰা ওলাওঁতে নিশ্চয় দেৰি হৈছে গৈ তাত পাইছেগৈ তাত বা এই যে আলফাজছ টিমেং বুলি যিটো ল'ৰা সেইটো ল'ৰাক লগ পাইছিল এইবোৰ পিছত শুনা কথাহে দেই কিবা যদি তাহাঁতৰ মাজত মনোমালিন্য হৈছিলেও নাজানো কিন্তু সেই ল'ৰাটো অতি বদমাছ ল'ৰা মানে মানুহক কৈছে নহয় জোকাই মেলি ভাল পায় কিবা কৰে তাৰপিছত সিহঁতি ঘূৰি অহাৰ লগে লগে সেই ল'ৰাটোৱে আমি শুনা কথা এই ল'ৰাটোৱে মানে এই পাণজুৰি গাঁৱত এখন তাৰমানে মানে মানুহবিলাক গোট খাই তাতে মানে মদ্যপান কৰে তাতে সেই মানুহখিনিক মানে লগাই দিলে যে এজন সোপা ধৰাই 2টা ল'ৰা বাচ্চা লৈ পেলানি এনেকুৱা স্কৰ্পিঅ' গাড়ী এখনত গৈ আছে গতিকে সেইবোৰ কথা জনাৰ লগে লগে এওঁলোকে আগচি ধৰিলে বাঁহ দি তেওঁলোকৰো এটা দায়িত্ব আছিলে যে মানে সোপা ধৰা বুলি কৈছে কিন্তু ল'ৰা আছে জানো বা এটা বিচাৰ কৰিব লাগিছিলে বিচাৰ নকৰি আৰু সেই এষাৰ মুখৰ কথাতে এটা অপবাদৰ ঢৌত মানে এই কামটো কৰি পেলালে ইন্দ্ৰাণী বুলি এজনী তেওঁৰ বান্ধৱী মোৰ ল'ৰাৰ বান্ধৱী তেওঁ মানে ফোন কৰি পেলানি এওঁক কৈছে যে অভিজিতক মই ফোনত পাইছিলোঁ ফোনত মই অভিজিতক পোৱা নাই অভিজিতৰ ফোনটোত কোনোবা এজনে ৰিচিভ কৰি কৈছে যে অভিজিতক গালি শপনি পাৰিছে আৰু অভিজিতক মাৰি পেলোৱা বুলি কৈছে এইবিলাক আচলতে মানুহৰূপী পশু যাক পশু বুলি কয় আমিতো আৰু বেলেগ কথাই ক'ব নোৱাৰোঁ ইহঁতৰ মগজুৱে কাম নকৰে ইহঁত কেনেকুৱা ঘৈণীয়েকবিলাকৰ ইনকামৰ ওপৰত সিহঁতে মদ খাবৰ কাৰণে পইচা টানি আজৰি কাঢ়ি লয় আৰু গধূলি হোৱাৰ লগে লগে সিহঁতৰ মদৰ হেৰিয়াত বহে আড্ডাত বহে আৰু সিহঁতৰ এটা লক্ষণ হ'ল কি গ্ৰুপৰ ভিতৰত বা গাঁৱৰ ভিতৰত কোনোবা এজনে যদি কিবা কথা কয় সেইটোৱে সিহঁতে বিশ্বাস কৰিব পৃথিৱী তল ওপৰ হৈ যাওক আৰু কথা বিশ্বাস কৰিব আৰু এই ভাৱৰ এই মানে মনোভাৱৰ মানে মনোবিকৃতিৰ বলি হ'ল আমাৰ এই সন্তান দুটা What followed was outrage. Guwahati stood up, Assam stood up. A Facebook group garnered 60,000 people overnight, but justice still delayed. Justice! Justice! We want justice! Justice! 47 accused, multiple hearings, no verdict. 7 years later, Abhijit's parents blame the judicial system for the delayed verdict. এইকেইটা মানুহ এতিয়া আমি দেখিছোঁ যে এইকেইটা মানুহ যদি কিবা কাৰণে জেলৰ পৰা ওলাই মুক্তি পাব লাগে সিহঁতে কিন্তু আৰু অঘটন কৰিব কাৰণ কিয় এতিয়া তাহাঁতৰ জেলত থাকোঁতেই যিটো অভিব্যক্তি যিটো শাৰীৰিক ভাষা বডি লেংগুৱেজ সেই বডি লেংগুৱেজটো কিন্তু একেবাৰে গ্ৰহণযোগ্য নহয় সিহঁতি এতিয়াও মানে ঠিংগা দেখুৱায় কাৰণ তাহাঁতক গাড়ীলৈ লৈ আহে নহয় 47জন মানে আছামী তেওঁলোক জেলত এটা ভাল কথা আছে যে আছামীকেইজন তাৰমানে এতিয়াও জেলত আছে আৰু এজন জুভেনাইল আচ্ছা এতিয়া কথাটো হ'ল কি 71জন সাক্ষী আছিলে মোক লৈ 71জন সাক্ষী আছিলে গতিকে 71জন সাক্ষীৰ সাক্ষ্যদান কৰোঁতে
মোটামুটি 5 বছৰ অতিক্ৰম 5 বছৰ দি মানে সেই বাকী প্ৰচেছখিনি সাক্ষ্যদানৰ পৰা আৰম্ভ কৰি যিখিনি যাৱতীয় কাম আছিলে সেই গোটেই কামখিনি কৰোঁতে 5 বছৰ গ'ল এতিয়া সাক্ষ্যদান প্ৰক্ৰিয়াটো শেষ হ'ল এতিয়া হ'ব লাগিছিলে যে 313 বুলি এটা ছেকশ্যনত এই যিবিলাক আসামীবিলাকক আত্মপক্ষ সমৰ্থন কৰিবৰ কাৰণে জাজে কিছুমান প্ৰশ্ন সুধিব লাগে সেই প্ৰচেছটো আজি 1.5 বছৰ মোটামুটি 1.5 বছৰে আজিলৈকে আৰম্ভ নহ'ল মানে ফাষ্ট ট্ৰেক ট্ৰায়েল খৰতকীয়া ধৰণে সমাপন কৰিবৰ কাৰণে তেওঁলোকে মানে এটা অৰ্ডাৰ কৰিলে আৰু প্ৰথম অৱস্থাত এইটো হৈছিল খৰতকীয়া মানে মাহেকত 4টা 5টা তাৰপিছত এই আজি 2 বছৰমানৰ পৰা মানে কেছটো এনেকুৱা এটা মানে পৰ্যায়তে ৰৈ আছে মানে ৰৈ আছে 313ৰ যিটো প্ৰচেছ সেই প্ৰচেছটোৱে আজি মই আপোনাক ক'লোঁ যে 1.5 বছৰ দিন ধৰি আৰম্ভই কৰিব পৰা নাই জাজ সলনি হৈ থাকে এতিয়ালৈকে আপোনাৰ এতিয়ালৈকে পিছত এটাই হেৰি কৰোঁতে লগে লগে হয় সেইটো কি কথা নাজানো এতিয়া ধৰক এই 7 বছৰত এইজন 6 নম্বৰ জাজ There have been demands to rename the Kathilangso waterfall as Abhinil Waterfall in their memory. However, the Karbi Students Association opposed the move, and the name change has not been made official. Several years now, but justice is still pending in the Abhinil case. Although all the accused were taken into custody and several hearings have taken place, but slow court proceedings continue to add to the pain of the victims' families and friends. As we mark 7 years since the lynching, we ask again, why were they killed for being outsiders? What does it mean to prove you are an Assamese in your own land? And most importantly, will justice ever come for Abhi and Neil? A mob lynching or কিয় আমাৰ অসম চৰকাৰে আজিলৈকে এখন আইন প্ৰণয়ন কৰিব এইও এটা ডাঙৰ প্ৰশ্ন মানে গুৰুত্ব দিয়ে নাই কথাবিলাক কিন্তু এই বিষয়ে আইন প্ৰণয়ন কৰিব পৰা যিটো কৰ্তৃত্ব এই কৰ্তৃত্বটো কিন্তু আমাৰ কেন্দ্ৰীয় চৰকাৰে দি থৈ দিছে যে ৰাজ্য চৰকাৰবিলাকে তেওঁলোকৰ নিজৰ মানে প্ৰদেশত মব লিঞ্চিঙৰ নিচিনা ঘটনা ঘটি আছে তেনেকুৱা ক্ষেত্ৰত এই মব লিঞ্চিঙৰ এগেইনষ্টে আইন প্ৰণয়ন কৰিব পাৰে সেই কৰ্তৃত্ব দি থৈ দিছে কিন্তু আমাৰ ৰাজ্য চৰকাৰে এইটো বিষয়ে কোনো গুৰুত্ব দিয়া নাই They were artists, sons, friends, and victims of fear turned fatal. This was not just a lynching, it was a warning. 7 years on, we must not forget. We must not move on. Justice must be done. ফাঁসিদি কথা শাস্তি আৰু যিকেইটা ইমান বেছি কৈছে সিহঁতৰ মই মৃত্যুদণ্ড দিয়াটো দিছোঁ কি আছে আমাৰ পাবলৈ নাই হেৰুৱাবলৈ নাই আৰু মৰি মৰি মানে জীয়াই আছোঁ ন্যায়পালিকাৰ ফালৰ পৰা মহামান্য আদালতৰ ফালৰ পৰা এই ধৰণৰ যিবিলাক মোকৰ্দমা সম্পূৰ্ণ গুৰুত্ব দি পেলাই তাক বিশেষ আদালতত বিচাৰ পদ্ধতি চলোৱাৰ কাৰণে ব্যৱস্থা কৰিব যাতে অতি সোনকালে তাৰ চূড়ান্ত সিদ্ধান্তবিলাক ল'ব পৰা যায়